বিভাগৰ মৰণ ফান্দ মাৰ্ঘেৰিটাত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু জন্মাষ্টমীৰ নাম সামৰি পুৱতি নিশা ঘৰলৈ উভতি আহোঁতে পদূলিতে বিদ্যুৎস্পৃষ্ট হ'ল মহিলাগৰাকী শক্তি বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি ল'লে ৩৮ বছৰীয়া পল্লৱী গগৈয়ে 3:20 মানত ঘৰলৈ আহিছিল আসলতে খুব এটা দুখ লগা বিষয় কালৰূপী এপিডিসিএল নামৰ বিদ্যুৎ বিভাগ এটি কালৰূপী তেওঁ পদূলিমুখতে যে আছে তেওঁ মৃত্যু যে কাঢ়ি লৈ যাবৰ কাৰণে পদূলিমুখতে ৰৈ আছে সেই কথাটো আসলতে তেওঁ অনুমান কৰিব পৰা নাছিল প্ৰায় নঙলামুখত উপস্থিত হওঁতেই আসলতে এপিডিসিএলৰ গাফিলতিৰ ফলত সংঘটিত হোৱা বুলি ক'ব লাগিব এপিডিসিএলৰ সম্পূৰ্ণ এটা জগৰীয়া হয় দীৰ্ঘদিন ধৰি পৰিয়ালটোৰ পদূলিমুখত ওলমি আছিল জোৰা টাপলি দিয়া বিদ্যুৎ পৰিবাহী তাঁৰ কাহানিবাই কথাটো শক্তি বিভাগক জনাই দিছিল পৰিয়ালটোৱে পিছে মাসুল আদায় কৰাৰ বাহিৰে সেৱাৰ নামত একো এটা নকৰা শক্তি বিভাগে কাণখাৰ নিদিলে পৰিয়ালটোৰ অভিযোগত যাৰ পৰিণতিত জন্মাষ্টমীৰ নিশাই সংঘটিত হ'ল ভয়ানক ঘটনা পুৱতি নিশা 3:30 বজাত জন্মাষ্টমীৰ নাম সামৰি ঘৰলৈ উভতি অহাৰ বাটত বিদ্যুৎস্পৃষ্ট হ'ল মহিলাগৰাকী ধুমুহা বৰষুণত ছিগি পদূলিমুখত পৰি থকা তাঁৰত লগা মাত্ৰকে মৃত্যু হ'ল নিতুল গগৈৰ পত্নী পল্লৱী গগৈৰ ইনথেমৰ নগাপথাৰ গাঁৱৰ ঘটনা শুনা মাত্ৰকে ক্ষোভত ফাটি পৰিছে স্থানীয় লোক বাৰংবাৰ এই গোটেই বিষয়টো অৱগত কৰা হৈছিল যে ইয়াত শৰ্ট সাৰ্কিট হৈ থাকে গতিকে আপোনালোকে এই তাঁৰকেইডাল আপোনালোকে এটা ব্যৱস্থাপনা গ্ৰহণ কৰক কিন্তু ব্যৱস্থাপনা গ্ৰহণ তেওঁলোকে কোনো কাৰণত কৰা দেখা পোৱা নগ'ল এপিডিসিএলৰ বিষয়ববীয়াক যিসকলক এই গোটেই বিষয়টো অৱগত কৰিছিল তেওঁলোকৰ ওপৰত এটা আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ আৰু আশা কৰিছোঁ যাতে এনে ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি যাতে নহয় ভুক্তভোগী পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পল্লৱী গগৈৰ 3টি সন্তানৰ শিক্ষাৰ দায়িত্ব ল'বলৈকেও শক্তি বিভাগক দাবী জনালে সংগঠনৰ বিষয়ববীয়াই সমগ্ৰ ৰাইজে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আপোনালোকে এই পৰিয়ালটিক আচলতে উচিত ক্ষতিপূৰণ আপোনালোকে প্ৰদান কৰিব লাগিব আৰু এই পৰিয়ালটিত 3জনকৈ আচলতে সন্তান আছে সন্তানসকলক পঢ়োৱাৰ দায়িত্বটো আপোনালোকে গ্ৰহণ কৰিব লাগিব অন্যথা কিন্তু আমি বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰতকৈ তীব্ৰতা আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম আমি থাৰ্মিল বন্ধলৈকে আমি ঘোষণা কৰিবলৈ বাধ্য হ'ম শক্তি বিভাগৰ গাফিলতিত ঘৰৰ পদূলিতে বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু হোৱা ঘটনাই ক্ষোভিত কৰি তুলিছে মাৰ্ঘেৰিটাৰ ইনথেমৰ ৰাইজক ডিগবৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ